নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ শৰ্মা, এষ্ট্ৰ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা অত্যন্ত শক্তিশালী নাম্বাৰৰ সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, 369ৰ নিচিনাকৈ এইটো এটা অত্যন্ত শক্তিশালী নাম্বাৰ, যিয়ে আমাৰ সৰ্বকাৰ্য সিদ্ধি কৰিব পাৰে। বন্ধুসকল, সেই নাম্বাৰটো হৈছে 786, 7, 8 আৰু 6। এই নাম্বাৰটোক ধৰ্মৰ লগত ৰিলেট কৰি চোৱা হয় আৰু মুছলিম ধৰ্ম অনুসৰি 786ক হলি নাম্বাৰ বুলি কয় বা বিছমিল্লাহৰ ৰূপ বুলি কয়। তেওঁলোকে বিভিন্ন শুভ কাম কৰাৰ আগত এই 786 নাম্বাৰটো লিখে। বন্ধুসকল, এইটো এটা অত্যন্ত শক্তিশালী নাম্বাৰৰ কম্বিনেশ্যন। কিন্তু সংখ্যাতত্বৰ দৃষ্টিৰ পৰা যদি আপোনালোকে চায়, 7, 8 আৰু 6 এই তিনিওটা সংখ্যা যদি আমি যোগ কৰি দিওঁ, 7ৰ লগত 8 যোগ কৰোঁ, 8ৰ লগত 6 যোগ কৰোঁ, টোটেল ওলাব 21। আৰু 21 নাম্বাৰটো ছিংগুল ডিজিট কৰিলে হ'ব 3, অৰ্থাৎ 3। এই 3 সংখ্যাটো হৈছে সংখ্যাতত্ব অনুসৰি গুৰু বৃহস্পতিৰ সংখ্যা, যি আমাক ভাগ্য প্ৰদান কৰে, যি আমাক জ্ঞান প্ৰদান কৰে, যি আমাক সুখ শান্তি প্ৰদান কৰে, যি আমাক আধ্যাত্মিক জ্ঞান লাভ কৰাত সহায় কৰে, যি আমাৰ সৰ্বকাৰ্য সিদ্ধি কৰাত সহায় কৰে। বন্ধুসকল, তাৰোপৰি 7 সংখ্যাটো হৈছে কেতুৰ সংখ্যা, 8 সংখ্যাটো হৈছে শনিৰ সংখ্যা আৰু 6 সংখ্যাটো হৈছে শুক্ৰ গ্ৰহৰ সংখ্যা। এই তিনিওটা নম্বৰে কেনেকৈ আপোনাক ছাকচেছ দিব পাৰে তাৰো এটা লজিক আছে। বন্ধুসকল, সংখ্যাতত্ব অনুসৰি কেতু হৈছে আমাৰ ভাগ্যৰ কাৰক, কেতু হৈছে মুখ্যৰ কাৰক, কেতু হৈছে আমাৰ লাক। আৰু 8 সংখ্যাটো হৈছে শনিৰ সংখ্যা, কৰ্মৰ সংখ্যা, পৰিশ্ৰমৰ সংখ্যা, হাৰ্ডৱৰ্কৰ সংখ্যা। আৰু 6 সংখ্যাটো হৈছে ধন টকা পইচাৰ সংখ্যা, লক্ষ্মী মাৰ সংখ্যা, লাক্সাৰীৰ সংখ্যা, বিলাসিতাৰ সংখ্যা। অৰ্থাৎ এই তিনিওটা সংখ্যাৰ মিনিং হ'ল যে আমি যদি পৰিশ্ৰম কৰোঁ, শনিয়ে সদায় পৰিশ্ৰম কৰাৰ কথা শিকায়, পৰিশ্ৰম কৰোঁ তেতিয়াহে আমাক ভাগ্যই সহায় কৰিব। আৰু ভাগ্য আৰু কৰ্ম যেতিয়া আমি সঠিক দিশত কৰিম, তেতিয়া আমাৰ ওচৰত লক্ষ্মী আহিব, আমাৰ সকলো ইচ্ছা পূৰ্ণ হ'ব, জীৱনলৈ বিলাসিতা আহিব। 786 সেইকাৰণে এটা হলি নাম্বাৰ বা এটা অত্যন্ত লাকি কম্বিনেশ্যন বুলি ক'ব পাৰি। যিকোনো শুভ কাম কৰাৰ আগত আপোনালোকে সেই 786টো ব্যৱহাৰ কৰিব পাৰে। কোনো ধৰ্মৰ লগত জড়িত কৰি চোৱাৰ পৰিৱৰ্তে এই সংখ্যাটোক আপোনালোকে এটা অত্যন্ত পজিটিভ নাম্বাৰ কম্বিনেশ্যন হিচাপে ব্যৱহাৰ কৰিব পাৰে। যেনেকৈ 369, ঠিক তেনেকৈ 786কো আপোনালোকে বিভিন্ন মেনিফেষ্টেশ্যনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰে। যদি আপোনালোকৰ সকলো কৰ্মত এটাৰ পিছত এটা বাধা আহি আছে, বহুতো চেষ্টা কৰিও আপোনালোকে নিজৰ কামবিলাক সম্পন্ন কৰিব পৰা নাই, আপোনালোকৰ কামবিলাক আধৰুৱা হৈ যায়, ভালকৈ কামটো ষ্টাৰ্ট কৰি যায়, শেষৰ সময়ত আপোনালোকৰ কামটো নষ্ট হৈ যায়, সেই ক্ষেত্ৰত আপোনালোকে এই নাম্বাৰ কম্বিনেশ্যনটো ব্যৱহাৰ কৰিব পাৰে। কি কৰিব লাগে বন্ধুসকল, বৃহস্পতিবাৰৰ দিনা আপোনালোকে অলপ হালধি লৈ ল'ব, হালধিৰ লগত অকণমান পাৰিলে মিঠাতেল দি দিব, আৰু সেই হালধি আৰু মিঠাতেলৰ সহায়ত আপোনালোকে এখন বগা কাগজত 7, 8 আৰু 6 লিখিব নিজৰ তৰ্জনী আঙুলিৰ সহায়ত। বন্ধুসকল, বৃহস্পতিবাৰৰ দিনা আপোনালোকে যদি আপোনাৰ কৰ্মত বাধা আহি থাকে, কামবিলাক যেনেকৈ বিচাৰে তেনেকৈ সম্পন্ন নহয়, কৰ্মত আপোনাৰ ভাগ্যৰ সঁহাৰি লাভ নহয়, তেন্তে আপোনালোকে এই 786 এই সংখ্যাটো এখন বগা কাগজত হালধি আৰু মিঠাতেল মিলাই লৈ নিজৰ তৰ্জনী আঙুলিৰ সহায়ত লিখিব। লিখি সেই কাগজখন যদি পাৰে লেমিনেট কৰি নিজৰ পকেটত ৰাখিব। যেতিয়াই কোনো শুভ কামত ওলাই যাব, আপুনি সেই কাগজখন লগত লৈ যাব। বন্ধুসকল, পাৰিলে লেমিনেশ্যন কৰি ল'ব যাতে কাগজখন ফাটি চিটি নাযায়। চাব আপোনালোকৰ কৰ্মত এই তিনিওটা গ্ৰহৰে সহায় লাভ হ'ব। শনি, কেতু আৰু শুক্ৰ গ্ৰহৰ আপোনাৰ বিশেষ সহায় লাভ হ'ব, কৰ্ম আপোনাৰ সফল হ'ব। বন্ধুসকল, এইটো এটা পৰীক্ষিত উপায়, আপোনালোকে কৰি চাব, নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব। তাৰোপৰি বন্ধুসকল, এই তিনিওটা সংখ্যাই মানি এট্ৰেকশ্যনৰ কাম কৰে। সেইকাৰণে মুছলিম ধৰ্মৰ ব্যক্তিসকলে প্ৰায় নিজৰ গাড়ীৰ ওপৰত 786 লিখি ৰাখে, যাতে তেওঁলোকৰ বিজনেছ ভালকৈ চলে। দোকানৰ সন্মুখতো তেওঁলোকে বৰ্ডত 786 লিখি থয়, যাতে কাষ্টমাৰ সদায় তেওঁলোকৰ ওচৰলৈ আহি থাকে। বন্ধুসকল, এই 786 সংখ্যাটো আমি বিভিন্ন ধৰণে ব্যৱহাৰ কৰিব পাৰোঁ। এটা ব্যৱহাৰ আপোনালোকক ক'লোঁ। দ্বিতীয়তে আপোনালোকে এই সংখ্যাটো মনে মনে জপো কৰিব পাৰে। 786, 786 মনে মনে জপো কৰিব পাৰে। আৰু জব কৰিলে কি হ'ব, আপোনাৰ সেই নাম্বাৰৰ এনাৰ্জি লাভ হ'ব আৰু আপোনাৰ কৰ্ম সিদ্ধি হ'ব, মনৰ ইচ্ছাও পূৰ্ণ হ'ব।
যিকোনো মনৰ ইচ্ছা পূৰ্ণ কৰিবৰ কাৰণে আপোনালোকে এই সংখ্যাটো 786 মনে মনে জপ কৰিব বা আপোনালোকে গ্ৰীণ পেনৰ সহায়ত প্ৰত্যেক দিনে নিজৰ এই শুক্ৰ পৰ্বতত অৰ্থাৎ বুঢ়া আঙুলিৰ তলৰ অংশত 786 লিখিব পাৰে যিকোনো মনৰ ইচ্ছা পূৰ্ণ কৰিবৰ কাৰণে আপোনাৰ জীৱনলৈ গুড লাক আনিবৰ কাৰণে আপোনাৰ জীৱনলৈ সুবিধাৰ বাট মুকলি কৰিবৰ কাৰণে ভাগ্যৰ সাপোৰ্ট লাভ কৰিবৰ কাৰণে এই 786 নম্বৰটো আপোনালোকে প্ৰত্যেক দিনে গ্ৰীণ পেনৰ সহায়ত নিজৰ এই শুক্ৰ পৰ্বতত লিখিব পাৰে বুঢ়া আঙুলিৰ তলৰ অংশত আপোনালোকে প্ৰত্যেক দিনে 786 লিখিব লাগে যদি আপোনালোকৰ ওচৰত এনেকুৱা নোট আছে য'ত 786 লেখা আছে বহুতো 500 টকীয়া নোটত আপোনালোকে নিশ্চয় এই 786 লাষ্টত দেখিবলৈ পাইছে এই পইচাটো আপোনালোকে যদি কৰবাত পাই ৰাখি থব এই পইচাটো যেটো নাম্বাৰ আছে এই নাম্বাৰটোৱে আপোনাৰ মানি এট্ৰেকচনৰ কাম কৰিব কেতিয়াও এই পইচাটো খৰচ নকৰিব নিজৰ পাৰ্চত ভৰাই ৰাখিব বা কেছ বক্সত ৰাখিব এই পইচাটো আপোনাৰ কাৰণে মানি এট্ৰেকচনৰ কাম কৰিব বন্ধুসকল এই সংখ্যাটো আপোনালোকে আৰু দুটা ধৰণে ব্যৱহাৰ কৰিব পাৰে যদি আপোনাৰ জীৱনলৈ আপুনি সুবিধা অহাটো বিচাৰে আপোনাৰ জীৱনলৈ আপুনি সুবিধা অহাটো বিচাৰে আপুনি ব্যৱসায় কৰি আছে ব্যৱসায়ত আপুনি উন্নতি হোৱাটো বিচাৰে তেন্তে আপোনালোকে এখন বগা কাগজ ল'ব সেই বগা কাগজত আপোনালোকে গ্ৰীণ কালাৰ পেনৰ সহায়ত প্ৰথমে 786 লিখিব তাৰ পিছতে নিজৰ নামটো লিখিব সম্পূৰ্ণ নামটো লিখিব অসমীয়াত লিখিব পাৰে ইংৰাজীত লিখিব পাৰে তাৰ পিছতে আপোনালোকে এটা বৃত্ত আঁকি দিব চাৰিওফালে অৰ্থাৎ এটা এনাৰ্জি সাইকেল আঁকি দিব প্ৰথমে লিখিব 786 তাৰ পিছত নিজৰ নামটো লিখি এটা বৃত্ত আঁকি দিব অৰ্থাৎ এনাৰ্জি সাইকেল বনাই দিব আৰু সেই কাগজখন আপোনালোকে গোল্ডেন ফ্ৰেম কৰি বেলেগ ফ্ৰেম নকৰিব গোল্ডেন ফ্ৰেম কৰি আপোনাৰ ঘৰৰ পশ্চিম দিশত লগাই ৰাখক আৰু যদি আপোনাৰ দোকান আছে ব্যৱসায়িক স্থান আছে তাৰ পশ্চিম দিশত আপোনালোকে এই কাগজখন লগাই ৰাখক পাৰিলে গোল্ডেন ফ্ৰেম কৰি ৰাখিব তেতিয়াহে ইয়াৰ সম্পূৰ্ণ ৰিজাল্ট আপুনি লাভ কৰিব এনে কৰিলে আপোনালোকৰ ব্যৱসায়ত উন্নতি হ'বলৈ ল'ব জীৱনলৈ সুবিধাৰ বাট মুকলি হ'ব যদি আপোনালোকে বিচাৰে যে আপোনাৰ দিনটো শুভ হওক দিনটো আপোনাৰ ভাল ভাল খবৰ আহক ভাল ভাল অপৰচুনিটি আহক যদি ব্যৱসায় কৰে ভাল ভাল কাস্টমাৰ আহক তেন্তে আপোনালোকে এখন কাগজত আপোনালোকে প্ৰত্যেক দিনে যেতিয়া আপোনালোকে দোকান খুলিব বা নিজৰ ব্যৱসায় স্থানলৈ যাব প্ৰথমতে গৈ আপোনালোকে এখন বহিত গ্ৰীণ পেনৰ সহায়ত 786 এই সংখ্যাটো 6 বাৰ লিখিব আপোনালোকে ব্যৱসায় স্থানলৈ যাব গৈ পোনপ্ৰথমে আপোনালোকে এই সংখ্যাটো 786 টো 6 বাৰ লিখিব আৰু প্ৰত্যেক দিনে এই প্ৰক্ৰিয়াটো কৰিব বন্ধুসকল 28 দিনৰ ভিতৰত আপোনাৰ ব্যৱসায় লাহে লাহে উন্নতি হ'বলৈ ল'ব কন্টিনিউ কৰি যাব এই প্ৰচেছটোকে কন্টিনিউ কৰি যাব চাব আপোনাৰ জীৱনলৈ নিশ্চয় সুবিধা আহিব কাস্টমাৰ সংখ্যা বৃদ্ধি পাব ব্যৱসায় উন্নতি লাভ হ'ব মনৰ ইচ্ছাও পূৰ্ণ হ'ব বন্ধুসকল এটা অত্যন্ত শক্তিশালী নাম্বাৰ কম্বিনেশ্যন 369 ৰ নিচিনাকৈ 786 এটা অত্যন্ত লাকি নাম্বাৰ সেই কাৰণে মুছলিম ধৰ্মত ইয়াক হলি নাম্বাৰ বুলি কোৱা হয় আৰু প্ৰত্যেক ক্ষেত্ৰতে যিকোনো শুভ কাম কৰাৰ আগত তেওঁলোকে এই 786 এই সংখ্যাটো তেওঁলোকে লিখি লয় আৰু এই তিনিটা সংখ্যাৰ কম্বিনেশ্যনে গুৰু বৃহস্পতিৰ কৃপা দৃষ্টি লাভ কৰাত সহায় কৰে ভাগ্যৰ সহায় লাভ কৰাত সহায় কৰে শনিৰ কৃপা দৃষ্টি লাভ কৰাত সহায় কৰে তাৰ লগতে লক্ষ্মী আৰু শুক্ৰ গ্ৰহৰ কৃপা দৃষ্টি লাভতো সহায় কৰে বন্ধুসকল গতিকে আপোনালোকেও নিজৰ সুবিধাৰ কাৰণে ব্যৱসায়িক উন্নতিৰ কাৰণে আৰ্থিক উন্নতিৰ কাৰণে নিজৰ ইচ্ছা পূৰণৰ কাৰণে গুড লাকৰ কাৰণে আপোনালোকে এই 786 সংখ্যাটো এইদৰে ব্যৱহাৰ কৰিব পাৰে বন্ধুসকল আশা কৰিছো আপোনালোকৰ আজি এই 786 সংখ্যাটোৰ ব্যৱহাৰ সম্পৰ্কে এই সংখ্যাটোৰ বিশেষত্বৰ সম্পৰ্কে এই সংখ্যাটোৰ শক্তিৰ সম্পৰ্কে আপোনালোকৰ জানি ভাল লাগিলে যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅটো লাইক কৰি দিব কমেন্ট কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ